আমি এতিয়া ভোট বিতৰণ সভা আৰম্ভ কৰিম। আমি আমার ভোট বিতরণ সভার মুখ্য অতিথি আমার আটাইৰে অতি শ্ৰদ্ধা ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ অতি শ্ৰদ্ধাৰ গৰৈমাৰী যুৱ সংঘৰ বিষয়ববীয়াসকল, টাউন ক্লাবৰ বিষয়ববীয়াসকল, আমাৰ ইয়াত উপস্থিত থকা সমাজৰ জ্যেষ্ঠ মুৰব্বীসকল, মোৰ অতি মৰমৰ খেলুৱৈসকল, দুইটা টিমৰ কেপ্টেইন, বিজয়ী টিম, ৰানাৰ্ছ আপ টিম আৰু এই খেলৰ লগত জড়িত থকা শুভাকাংক্ষীসকল আৰু ছাব কমিটি, মেইন কমিটিৰ বিষয়ববীয়াসকল, লগতে মঞ্চত এনেকুৱা কেইজনমান ব্যক্তি বহি আছে যিকেইজন ব্যক্তি এই গৰৈমাৰী বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাত তেওঁলোকৰ অপৰিসীম তেওঁলোকৰ অৰিহণা আছে। তেওঁলোককো মই শ্ৰদ্ধা জনাইছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু মোৰ বহুতকেইটা প্ৰগ্ৰেম আছে। মই আৰম্ভণিতে আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। আকৌ এবাৰ মই PWD ইঞ্জিনিয়াৰ মীৰক লৈ অলপমান কাম চাবলৈ গৈছিলোঁ। চৌতাৰা মাদ্ৰাছাৰো এটা অনুষ্ঠান আছিল। এতিয়া আপোনালোকৰ মাজত আমাৰ জ্যেষ্ঠসকল আছে, তেখেতসকলক লৈ অনুষ্ঠান নিশ্চয় পৰিচালনা কৰিব। আৰু মই বঁটা বিতৰণী সভাত আকৌ এবাৰ বিজয়ী টীম আৰু আপোনালোকৰ বিজয়ী খেলুৱৈসকল আৰু ফাইনেল টিমত পাৰ্টিচিপেট কৰা দুইটা টীম আৰু ইমান কেইদিন খেল চলাত যিসকলে যথেষ্ট সহায় কৰিছে, অনাগত সময়ত মই আশা কৰিম গৰৈমাৰী যুৱ সংঘই এই খেলখনক আৰু যাতে আগুৱাই লৈ যায়, শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব পাৰে। ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰো বন্ধু বান্ধৱীসকলক মই অভিনন্দন জনাইছোঁ। আকৌ এবাৰ সকলোকে মই শ্ৰদ্ধা আৰু প্ৰণিপাত জনাই, চালাম জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক। এতিয়া আমি মঞ্চত, যিহেতু আমাৰ বিধায়ক মহোদয়ৰ সময় কম আৰু অনুষ্ঠান আছে, প্ৰথমে আজি আমাৰ বিজয়ী দলৰ কেপ্টেইনক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ বঁটা গ্ৰহণ কৰাৰ কাৰণে। আৰু বঁটা প্ৰদান কৰিব ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ আজি মুখ্য